নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ স্বদেশ অধ্যয়ন কমন এমসিকিউ ফৰ 2025 ফাইনেল হয় এই ভিডিঅটোত আজি আমি যি স্বদেশ অধ্যয়নৰ পাৰ্ট এ আছে জিওগ্ৰাফি অথবা ভূগোল আৰু পাৰ্ট বি আছে হিষ্ট্ৰী অথবা বুৰঞ্জী এই দুটা পাৰ্টৰ পৰা যিমানবোৰ কমন ইম্পৰ্টেন্ট এমসিকিউবোৰ আছে সকলোবোৰ আলোচনা কৰিম আৰু এই ভিডিঅটো ফৰ বোথ ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে তো আশা কৰোঁ তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা আৰু এই ভিডিঅটো চোৱাৰ পিছত তোমালোকে যিমানবোৰ এমসিকিউবোৰ আহে সকলোবোৰ তোমালোকৰ কাৰণে বহুকেইটা কমন পৰিব ওকে যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা তো আহা আজি আমি আৰম্ভ কৰোঁ ওকে প্ৰথমতে যি আমাৰ ভূগোল পাৰ্টটো আছে পাৰ্টে ভূগোলৰ যিমানবোৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰবোৰ আছে সকলোবোৰ আলোচনা কৰিম প্ৰথমতে 2020 চনত যিবোৰ কোৱেশ্চন এনসাৰ আহিছিল এমসিকিউবোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ এ টু সোৱা আউট অফ দ্য টোটাল বেচিন এৰিয়া অফ দ্য ব্ৰহ্মপুত্ৰ হাউ মাচ এৰিয়া ফল ইন ইণ্ডিয়া হয় যি ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা এলেকাৰ ভিতৰত ভাৰতত কিমান এলেকা পৰে ব্ৰহ্মপুত্ৰৰ যি মুঠ এলেকা আছে এই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ ভাৰতৰ ভিতৰত কিমান শতাংশ এৰিয়া পৰে অপচন কিটা সোৱা 50.5% 33.6% 8.1% 7.8% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু 33.6% হয় মনত ৰাখিবা ব্ৰহ্মপুত্ৰৰ মুঠ অৱবাহিকা ভাৰতত যিমানখিনি পৰে সেইখিনি হল তাৰ শতাংশ হল 33.6% Next question lagbahu question number B to soa in which state of northeastern region the population density is found to be highest উত্তৰ পূব অঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা ঘনত্ব সৰ্বাধিক হোৱা দেখা যায় হয় যদি আমি জনসংখ্যাৰ ঘনত্ব বা পপুলেশন ডেন্সিটি ক'ব যাও তেতিয়া হলে আমি ক'ব লাগিব যে অসমৰ সকলোতকৈ বেছি পপুলেশন ডেন্সিটি অথবা জনসংখ্যাৰ ঘনত্ব আছে কিন্তু আমাৰ অপচন গিটা যিগিটা দিছে এই অপচন গিটাত পেহে আমাৰ সকলোতকৈ বেছি জনসংখ্যা ঘনত্ব থকা বা ডেন্সিটি থকা লিখিব দিছে তো সোৱা অপচন গিটা আছে মিজোৰাম সিকিম অৰুণাচল আৰু নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু নাগালেণ্ড যদি আমি গুটে উত্তৰ পূৰ্বাঞ্চল চাবলৈ যাও তো প্ৰথমতে আছে আমাৰ আসাম আছে অসমত আটাইতকৈ বেছি পপুলেশন ডেন্সিটি তাৰ পিছত আমাৰ ত্ৰিপুৰা আহে হয় মনত ৰাখিবা তোমালোকে হয়তো কোৱেশ্চন আহিও যাব পাৰে ত্ৰিপুৰাও কি হয় আছে সেকেন্ডত আছে পপুলেশন ডেন্সিটিৰ ভিতৰত যদি ত্ৰিপুৰা দি দিয়ে তেনেহলে ত্ৰিপুৰাটো কাৰেক্ট হ'ব ওকে তেতিয়া তোমালোকে নাগালেণ্ডটো কাৰেক্ট অপচন নিদিবা বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ সি টু সোৱা হাউ মেনি বেম্বো স্পিচিছ আৰ ফাউণ্ড ইন আসাম অসমত কিমানটা বাহৰ প্ৰজাতি পোৱা যায় অপচন গিটা সোৱা 10 28 38 42 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টু 42 হয় অসমত কেইটা বাহৰ প্ৰজাতি পোৱা যায় 42 প্ৰকাৰৰ বাহৰ প্ৰজাতি পোৱা যায় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ডি টু সোৱা in which district the Nameri National Park is situated কোনখন জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ইয়াৰ উত্তৰটো কোৱাৰ আগতে তোমালোকক এটা গুৰুত্বপূৰ্ণ কথা কৈ দিও আমাৰ অসমৰ যিমানগিটা ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰত্যেকটো ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত তোমালোকে ভাল ধৰণে চাই যাবা কাৰণ প্ৰত্যেকটো বছৰত যেতিয়াৰ পৰা স্বদেশ অধ্যয়ন চেপ্টাৰটো সাবজেক্টটো আহিছে তেতিয়াৰ পৰা কিন্তু প্ৰত্যেক বছৰতে অসমৰ যিকোনো এটা ৰাষ্ট্ৰীয় উদ্যান বা যি অভয়াৰণ্য আছে অভয়াৰণ্য কোনখন জিলাত অৱস্থিত এটা নহয় এটা কোৱেশ্চন আহিয়ে থাকে তো তোমালোকে অতি মনোযোগেৰে চাই যাবা যিমানবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে আৰু যিমানগিটা অভয়াৰণ্য আছে কোন কোন জিলাত অৱস্থিত ওকে তো সোৱা নামেৰী যি ৰাষ্ট্ৰীয় উদ্যান আছে কোনখন জিলাত অৱস্থিত অপচন গিটা সোৱা বাক্সা ওদালগুৰি শোণিতপুৰ আৰু ডিব্ৰুগড় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টু হ'ব শোণিতপুৰ হয় মনত ৰাখিবা নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ ই টু সোৱা অফ দ্য টোটেল প্ৰডাকশন ইন ইণ্ডিয়া what percent of crude oil is produced in Assam ভাৰতত মুঠ উৎপাদনৰ ভিতৰত অসমত কিমান শতাংশ খাৰুৱা তেল উৎপাদন হয় হয় আমি ভাৰতৰ ফালৰ পৰা যদি চাবলৈ যাও যে অসমে ভাৰতৰ যি ক্ৰুড অইল অথবা খাৰুৱা তেল উৎপাদনত কিমান শতাংশ অৰিহণা যোগাই আছে অপচন কিটা সোৱা 17% 22% 27% 34% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 টু 17% হয় অসমে 17 শতাংশ অৰিহণা যোগাই আছে নেক্সট কোৱেশ্চন লাগবাহু Question number F to soa in which district of Assam the Pani Dihing Wildlife Sanctuary is situated মই অলপ আগতে তোমালোকক ক'লো যিমানবোৰ গুৰুত্বপূৰ্ণ
ওয়াইল্ড লাইফ সেঞ্চুৰি হওক বন অভয়াৰণ্য হওক বা ৰাষ্ট্ৰীয় উদ্যানবোৰ হওক গোটেইকেইটা কোনখন জিলাত অৱস্থিত তোমালোকে চাই যাবা আমাক এতিয়া দিলে যে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য পানীদিহিং ওয়াইল্ড লাইফ সেঞ্চুৰি ইজ সিটুৱেটেড অসমৰ কোনখন জিলাত পানীদিহিং অভয়াৰণ্য অৱস্থিত অপশ্যন কেইটা চোৱা নগাঁও অপশ্যন 2 শিৱসাগৰ অপশ্যন 3 কাৰ্বি আংলং অপশ্যন 4 কোকৰাঝাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 শিৱসাগৰ অথবা শিৱসাগৰ ওকে মনত ৰাখিবা যি পানীদিহিং ওয়াইল্ড লাইফ সেঞ্চুৰি ক'ত অৱস্থিত শিৱসাগৰত বুজি পালা তো আমি 2020 ৰ যিমানবোৰ এমসিকিউ আছিল ভূগোলৰ পাঠৰ গোটেইখিনি কমপ্লিট কৰিলো নেক্সট কোৱেশ্চন আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰ যেতিয়া আপলোড দিম স্বদেশ অধ্যয়নৰ 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 4 নম্বৰীয়া কোৱেশ্চন এনসাৰ যেতিয়া আপলোড দিম তোমালোকে যাতে নটিফিকেশন পাব পাৰা আৰু ভিডিঅ'সমূহ চাব পাৰা নেক্সট আমি আগবাঢ়ো 2022 যিমানবোৰ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ আহিছিল এমসিকিউবোৰ সকলোবোৰ আলোচনা কৰো কোৱেশ্চন নম্বৰ A টু সোৱা ইন আসাম আন্ডাৰ হুইচ সেক্টৰ অফ ইকোনমিক এক্টিভিটিজ দ্য হাইয়েষ্ট নাম্বাৰ অফ পিপল হেভ বিন এংগেজ অসমত অৰ্থনৈতিক কাৰ্যকলাপৰ কোনটো খণ্ডত অধীনত সৰ্বাধিক সংখ্যক লোক জড়িত হৈ আছে ইয়াৰ অপচন কিটা সোৱা অপচন 1 টু সোৱা প্ৰাইমাৰী সেকেন্ডাৰী টাৰ্চিয়াৰী টু দিয়া নগল আৰু কোৱাৰ্টাৰনাৰী তো ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অসমৰ বেছিভাগ মানুহ প্ৰাইমাৰী যি প্ৰাথমিক খণ্ডৰ জীৱিকা আছে খেতিৰ লগত জড়িত হয় বেছিভাগ মানুহ কি কৃষি কাৰ্যৰ লগত জড়িত তো তাৰ কাৰণে সকলোতকৈ বেছি কোনটো কাৰ্যৰ লগত জড়িত হৈ আছে ইকোনমিক সেক্টৰ হেতু হ'ব প্ৰাইমাৰী অথবা প্ৰাথমিক খণ্ডৰ লগত বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B টু সোৱা ইন হুইচ ইয়াৰ সিকিম ওয়াজ ইনক্লুড এজ ওয়ান অফ দ্য স্টেট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া কোন বছৰত সিকিমক ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ অপচন কিটা সোৱা 1947 1962 1972 2002 হয় মনত ৰাখিবা যে সিকিম আছে সিকিমক উত্তৰ পূৰ্বাঞ্চলত কোন চনত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 2002 হয় 2002 চনত সিকিমক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল Next question lagbahu question number C to soa how many sustainable development goals have been adopted by United Nations General Assembly in 2015 2015 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কিমানটা বহনক্ষম উন্নয়ন লক্ষ্য গ্ৰহণ কৰিছিল ইয়াৰ অপচন কিটা সোৱা 11 15 17 21 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টু 17 হয় টোটাল কিমান 17টা বহনক্ষম উন্নয়ন লক্ষ্য হাতত লৈছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D টু সোৱা ইন হুইচ ইয়াৰ দা এভেইলেবিলিটি অফ পেট্ৰলিয়াম ক্ৰুড ইন আসাম ফাৰ্ষ্ট ডিটেক্টেড কোন বছৰত অসমত পেট্ৰলিয়াম যি ৰাসায়নিক তেল আছে উপলব্ধতা প্ৰথমে ধৰা পৰিছিল ইয়াৰ অপচন কিটা সোৱা 1822 1889 1921 1953 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু 1989 1889 চনত প্ৰথমতে আমাৰ অসমত ধৰা পৰিছিল যে ক্ৰুড অইলৰ ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F টু সোৱা এৰিয়া ওয়াইজ which one of the following national park of Assam found smallest এলেকা অনুসৰি অথবা ঠাই অনুসৰি নিম্নলিখিত কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান আটাইতকৈ সৰু পোৱা গৈছে অপচন কিটা সোৱা মানস অপচন 2 ওৰাং অপচন 3 নামেৰি অপচন 4 ডিব্ৰু চৈখোৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টু ওৰাং হয় মনত ৰাখিবা যি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আছে যিমান কেইটা ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত ওৰাংটো সকলোতকৈ সৰু স্মলেষ্ট ওকে তো এতিয়া আমি 2023 যিমানবোৰ ভূগোলৰ এমসিকিউবোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A টু সোৱা which of the following district of Assam is hilly নিম্নলিখিত কোনখন জিলা পাহাৰীয়া অপচন কিটা সোৱা কাছাৰ কামৰূপ কাৰ্বি আংলং যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো অপচন নম্বৰ 3 টু হ'ব কাৰ্বি আংলং হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B টু সোৱা in which place of Assam was coal discovered first প্ৰথমে অসমৰ কোন ঠাইত কয়লা আৱিষ্কাৰ হৈছিল মনত ৰাখিব অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো অসমৰ কোন ঠাইত প্ৰথমে কয়লা আৱিষ্কাৰ হৈছিল অপচন কিটা সোৱা নাহৰকটীয়া লিডু মাৰ্গেৰিটা মাকুম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 মাকুম ওকে মনত ৰাখিবা অসমৰ মাকুমত প্ৰথমে কয়লা আৱিষ্কাৰ হৈছিল
Next question লাগবাহু question number C2 সোৱা as per the 2011 census the total population of Assam was dash 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল কিমান ইয়াৰ অপচন গিটা সোৱা অপচন 1 3.12 crore 3.12 বা 12 কোটি অপচন 2 3.5 crore 3.5 কোটি অপচন 3 5.4 crore 5.4 কোটি অপচন 4 1.2 লাখ 1.2 লাখ ইয়া শুদ্ধ উত্তৰটো হ'ব কি অপচন নম্বৰ 1 টো মনত ৰাখিবা 3.12 crore 3.12 কোটি জনসংখ্যা আছিল 2011 চনৰ সেন্সাস অথবা লোকপিয় অনুসৰি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D2 সোৱা নামেৰি নেশনাল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দা ফলোইং ৰিজন মই তোমালোকক কৈছিলে যে প্ৰত্যেকটো নেশনাল পাৰ্কৰ কথা তোমালোকে ভালকে চাই যাবা কোনখন জিলাত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটো অঞ্চলত অৱস্থিত এই কোৱেশ্চনটো আমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈছে অলৰেডি আমি আগৰ বছৰত আলোচনা কৰিছো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শোণিতপুৰ ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ E2 সোৱা ইন হুইচ পাৰ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ লাইমষ্টোন ফাউণ্ড উত্তৰ পূব ভাৰতৰ কোনটো অংশত সোণা পাথৰ অথবা চূণশিল পোৱা যায় অপচন গিটা সোৱা কাৰ্বি আংলং মিজোৰাম বৰাক ভেলি গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 কাৰ্বি আংলং মনত ৰাখিবা উত্তৰ পূৰ্বাঞ্চলৰ কাৰ্বি আংলঙত যি চূণশিল আছে অথবা লাইমষ্টোন কি পোৱা যায় ওকে তো নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ F2 সোৱা হাউ মেনি টাইপস অফ সয়েল আৰ দেয়াৰ ইন আসাম অসমত কিমান প্ৰকাৰৰ মাটি আছে অপচন গিটা সোৱা 4 5 2 3 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 টো হ'ব 4 ওকে অসমত কি প্ৰকাৰৰ মাটি আছে 4 প্ৰকাৰৰ মাটি পোৱা যায় Next question লাগবাহু question number G2 সোৱা dash is main tool of geography fill in the blanks dash হৈছে ভূগোলৰ মুখ্য সঁজুলি খালি ঠাই পূৰ কৰা ইয়াৰ উত্তৰটো কি হ'ব একেবাৰে সহজ আমি সকলোৱে জানো মেপ অথবা মানচিত্ৰ মনত ৰাখিবা মানচিত্ৰ হৈছে ভূগোলৰ মুখ্য সঁজুলি ওকে নেক্সট আগবাহু আমি নেক্সট এতিয়া আমি 2024 চনৰ যিমানবোৰ MCQ আছিল সকলোবোৰ আলোচনা কৰিম কোৱেশ্চন নম্বৰ A2 সোৱা ইন হুইচ ইয়াৰ ওয়াজ কোল ডিসকভাৰ ইন আসাম কোন বছৰত অসমত কয়লা আৱিষ্কাৰ কৰা হৈছিল অপচন গিটা সোৱা 1865 অপচন 2 1857 অপচন 3 1700 অপচন 4 1847 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 টো হ'ব 1865 1865 চনত কি হৈছিল অসমত কয়লা আৱিষ্কাৰ হৈছিল নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ B2 সোৱা as per the 2011 census the literacy rate of Assam is dash 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হ'ল ডেছ কিমান আছিল 2011 মতে অসমৰ সাক্ষৰতাৰ হাৰ অপচন গিটা সোৱা 74.2% 73.3% 70.8% 72.2% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো 72.2% বুজি পাইছা 2011 চনৰ লোকপিয়ল অথবা সেন্সাস অনুসৰি অসমৰ সাক্ষৰতা অথবা লিটাৰেসি ৰেট কিমান আছিল অপচন নম্বৰ 4 টো হ'ব 72.2% নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C2 সোৱা what is the type of climate in Assam অসমৰ জলবায়ু কেনে ধৰণৰ অপচন গিটা সোৱা wet subtropical ভিজা অথবা সেমেকা উপক্ৰান্তীয় অঞ্চল অপচন 2 ট্ৰপিক্যাল ক্ৰান্তীয় অঞ্চল অপচন 3 এৰিড অঞ্চল অপচন 4 hot and humid গৰম আৰু আৰ্দ্ৰ অঞ্চল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব wet subtropical হয় ভিজা অথবা সেমেকা উপক্ৰান্তীয় জলবায়ু ওকে অঞ্চল নহয় জলবায়ু বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ D2 সোৱা recent satellite imagery has shown that the percentage of forest cover in Assam is dash শেহতীয়া যি উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে অসমৰ বনাঞ্চলৰ শতাংশ হাৰ dash কিমান শতাংশ বৰ্তমান সময়ত অপচন গিটা সোৱা 17% 27% 21% 37% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 টো হ'ব 21% হয় যি শেহতীয়াকৈ যি স্যাটেলাইট ইমেজৰি অথবা উপগ্ৰহ ছবিৰ পৰা গম পোৱা গৈছে যে অসমৰ বনাঞ্চলৰ শতাংশ আছে মাত্ৰ কিমান 21% ওকে তো আশা কৰো তোমালোকে যি জিওগ্ৰাফিৰ যি ভূগোলৰ পাৰ্ট গিটা আছিল এই ভূগোলৰ পাৰ্ট গিটাৰ গুটে গিটা প্ৰশ্ন উত্তৰবোৰ যিমানবোৰ MCQ আছে তোমালোকে বুজি পাইছা এতিয়া আমি যি পাৰ্ট বি আছে ইতিহাস তালৈ আগবাঢ়িম ওকে তো আমি পাৰ্ট এ যি জিওগ্ৰাফি আছে অথবা ভূগোল আছিল
এই ভূগোলৰ যিমানবোৰ আগৰ বছৰত অহা ইম্পৰ্টেণ্ট যিমানবোৰ এমচিকিউবোৰ আছিল সকলোবোৰ আলোচনা কৰিলোঁ এতিয়া আমি যি পাৰ্ট বি আছে হিষ্ট্ৰী অথবা বুৰঞ্জীৰ যিমানবোৰ আগৰ বছৰত অহা এমচিকিউবোৰ আছে ইম্পৰ্টেণ্টবোৰ সকলোবোৰ আলোচনা কৰিম প্ৰথমতে চোৱা 2020 চনত অহা গোটেইবোৰ এমচিকিউবোৰ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ এ টু চোৱা ইন হুইচ ইয়াৰ দ্য হিষ্টৰিক ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন ঐতিহাসিক ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াৰ অপশ্যনকেইটা চোৱা 1823 1823 চনত অপশ্যন 2 1825 1825 চনত অপশ্যন 3 1826 1826 চনত আৰু অপশ্যন 4 1828 1828 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 টো হ'ব 1826 অথবা 1826 চনত মনত ৰাখিবা যি ঐতিহাসিক ইয়াণ্ডাবু সন্ধি আছে কোন চনত স্বাক্ষৰিত হৈছিল 1826 অথবা 1826 চনত নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ বি টু চোৱা ইন হুইচ ইয়াৰ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিচাইডেড টু ষ্টাৰ্ট কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছে কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ইয়াৰ অপশ্যনকেইটা তোমালোকে চাব পৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 টু 1947 1942 চনত কি কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে তেওঁলোকে সিদ্ধান্ত লৈছিল যে কুইট ইণ্ডিয়া অথবা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিব ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ সি টু চোৱা ইন হুইচ ইয়াৰ দ্য বেটেল অফ চৰাইঘাট ৱাজ ফৰ্ট বিটুইন দ্য আহোমছ এণ্ড মোগল শৰাইঘাটৰ যুদ্ধ কোন বছৰত আহোম আৰু মোগলৰ মাজত হৈছিল অতিকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰ অপশ্যনকেইটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 টু 1671 1671 চনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ ডি টু চোৱা হুইচ One is the first oil refinery established in Assam. অসমত স্থাপিত প্ৰথম তেল শোধনাগাৰ কোনটো হয় অতিকৈ গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে জানো অপশ্যনকেইটা চোৱা নুনমাটি ডিগবৈ বঙাইগাঁও নুমলীগড় ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ নিদিওঁ তোমালোকে অলৰেডি জানা যিসকলে জানা তোমালোকে ভিডিঅ'ত কমেণ্ট কৰা আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰা নেক্সট কুৱেশ্যন লাগবহো কুৱেশ্যন নম্বৰ ই টু চোৱা ইন হুইচ ষ্টেট The CIPCO movement was start in India. ভাৰতত কোনখন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল অপশ্যনকেইটা চোৱা বিহাৰ ৱেষ্ট বেংগল অথবা পশ্চিম বংগ অপশ্যন 3 উত্তৰাখণ্ড ওকে অপশ্যন 4 ৰাজস্থান তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 3 উত্তৰাখণ্ড হয় মনত ৰাখিবা চিপকো মুভমেণ্ট অথবা চিপকো আন্দোলন কোনখন ৰাজ্যত হৈছিল উত্তৰাখণ্ডত নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ এফ টু চোৱা হাউ মেনি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰ দেয়াৰ ইন আছাম অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে অপশ্যনকেইটা চোৱা 5 8 11 18 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 4 টো হ'ব 18 অসমত কিমানখন বন্যপ্ৰাণী অৰণ্য আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 18 ওকে কিতাপত থকা মতে 18 কিন্তু ৰিসেন্ট ডাটা মতে অকমান চেঞ্জেস হৈছে ওকে নেক্সট কুৱেশ্যন লাগবাহো এতিয়া আমি 2022 ত যিমানবোৰ এমসিকিউ বোৰ আহিছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ এ টু চোৱা ইন হুইচ ইয়াৰ দ্য চিপকো মিউটিনি ইন ইণ্ডিয়া আউটব্ৰেক এগেইনষ্ট দ্য ব্ৰিটিছ ভাৰতত চিপকো বিদ্ৰোহ কোন বছৰত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰাদুৰ্ভতা হৈছিল অপশ্যনকেইটা চোৱা 1833 অপশ্যন 2 1838 অপশ্যন 3 1853 অপশ্যন 4 1857 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 4 টো হ'ব 1857 ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ বি টু চোৱা হু ডিস্কভাৰ টি প্লান্টছ ইন আছাম অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল অপশ্যনকেইটা তোমালোকে চাব পাৰা অপশ্যন এ চি এ ব্ৰুচ অপশ্যন বি ৰবাৰ্ট ব্ৰুচ অপশ্যন চি কৃষ্ণৰাম নয়াবাগিছ অপশ্যন 4 ডেভিড স্কট ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 টো হ'ব ৰবাৰ্ট ব্ৰুচ মনত ৰাখিবা অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ৰবাৰ্ট ব্ৰুচ নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ সি টু চোৱা দ্য বিষ্ণুই ৰিলিজিয়াছ set in is an inhabitant of dash বিষ্ণুই ধৰ্মীয় পন্থাৰ বাসিন্দা dash কোন ঠাইৰ বাসিন্দা তেওঁলোকে অপশ্যনকেইটা চোৱা উত্তৰাখণ্ড কেৰালা ৱেষ্টাৰ্ণ থাৰ ডেজাৰ্ট অথবা পশ্চিম থাৰ মৰুভূমি নৰ্থ অফ হিমাচল প্ৰদেশৰ উত্তৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 টো যেটো ৰাজস্থানৰ হয় ৱেষ্টাৰ্ণ থাৰ ডেজাৰ্ট পশ্চিম থাৰ মৰুভূমি ওকে নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ ডি টু চোৱা ইন হুইচ ষ্টেট of India the CIPCO movement was started
হয় এই কুৱেশ্যনটো আমাৰ কি হৈ গ'ল ৰিপিট হৈ গ'ল অলৰেডি অকমান আগতে আমি পঢ়ি আহিলো ভাৰতৰ কোনখন ৰাজ্যত চিপকো আন্দোলন আৰম্ভ হৈছিল অপচন কেইটা চোৱা ৰাজস্থান উত্তৰাখণ্ড কেৰালা বিহাৰ এই কুৱেশ্যনৰ উত্তৰটো মই নিদো এই কুৱেশ্যনত তোমালোকে অলৰেডি আলোচনা কৰিলো তো তোমালোকে কমেন্টত জনাই দিয়া নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ ই2 চোৱা ইন হুইচ ইয়াৰ the peasant of Fuluguri in Nagaon revolt against British tax policy কোন বছৰত নগাঁৱৰ ফুলগুৰিৰ কৃষকসকলে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ইয়াৰ অপচন কেইটা চোৱা 1828 1857 1861 1893 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমি সকলোৱে জানো হয় অলৰেডি আলোচনা কৰিলো 1861 1861 চনত বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F2 চোৱা ইন হুইচ বুক Assam is called the land of rearing silkworm কোনখন গ্ৰন্থত অসমক ৰেশম কৃষি পালনৰ ভূমি বুলি কোৱা হৈছে ইয়াৰ অপচন কেইটা চোৱা ৰামায়ণা হয় ৰামায়ণ মহাভাৰতত ঋগবেদা অথবা আৰু অপচন 4 টো ভাগৱত পুৰাণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 ৰামায়ণা দা ৰামায়ণাত এটো উল্লেখ আছে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট 2023 চনৰ যিমানবোৰ এমসিকিউ বোৰ আছিল হিষ্ট্ৰীৰ সেই সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ A2 চোৱা ইন হুইচ ইয়াৰ ডিড দা চিপই মুটিনি ইন ইণ্ডিয়া টেক প্লেচ এগেইনষ্ট দ্য ব্ৰিটিছ ভাৰতত চিপাহী বিদ্ৰোহ কোন চনত ব্ৰিটিছৰ বিৰুদ্ধে সংগঠিত হৈছিল ইয়াৰ অপচন কেইটা চোৱা 1828 1838 1857 1947 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1857 ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ B2 চোৱা হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট টি কোম্পানী ইন আসাম অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নাম কি হয় মনত ৰাখিবা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ প্ৰথম যি চাহ কোম্পানী আছিল এই চাহ কোম্পানীটোৰ নাম কি অপচন কেইটা চোৱা মাইজান টি কোম্পানী হয় মাইজান চাহ কোম্পানী অপচন 2 যোৰহাট টি কোম্পানী অপচন 3 ডিব্ৰুগড় টি কোম্পানী এণ্ড অপচন 4 আসাম টি কোম্পানী অথবা অসম চাহ কোম্পানী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো হ'ব আসাম টি কোম্পানী অথবা অসম চাহ কোম্পানী ওকে যদি বুজি পাইছা এটা কমেন্ট কৰি জনাই দিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ C2 চোৱা ফ্ৰম ৱেৰ ৱাজ অৰুণোদয় পাব্লিছ অৰুণোদয় ক'ৰ পৰা প্ৰকাশ পাইছিল এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অৰুণোদয় ক'ৰ পৰা প্ৰকাশ পাইছিল অপচন কেইটা চোৱা গুৱাহাটী শিৱসাগৰ যোৰহাট কলকাতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 টো শিৱসাগৰ ওকে মনত ৰাখিবা অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ D2 চোৱা what percentage of crude oil production in India is contributed by Assam ভাৰতৰ খাৰুৱা তেল উৎপাদনৰ কিমান শতাংশ অসমৰ অৱদান অলৰেডি ভূগোল পাঠত এই কুৱেশ্যনটো আমি আলোচনা কৰি আহিছো ইয়াৰ উত্তৰটো হ'ব 17 অথবা 17 শতাংশ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ E2 চোৱা হু ডিসকভাৰ দ্য টি প্লান্ট ইন আসাম অলৰেডি এই কুৱেশ্যনটো ৰিপিট হৈ গ'ল আমাৰ হয় আমি অলপ আগতে পাইছিলো ইয়াৰ উত্তৰটো মই কৈ নিদিও তোমালোকে নিজে কোৱা ইয়াৰ উত্তৰটো অপচন কেইটা চোৱা ৰবাৰ্ট ব্ৰুছে C.A. ব্ৰুছে ওকে ডেভিড স্কট আৰু নন অফ দ্য এভব ওপৰৰ এটাও নহয় তো যোনটো শুদ্ধ উত্তৰ তোমালোকে কমেন্ট কৰি জনাই দিয়া নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ F2 চোৱা হু ইজ দ্য অথৰ অফ দ্য বুক সাইলেন্ট স্প্ৰিং নামৰ গ্ৰন্থখনৰ লেখক কোন অপচন কেইটা চোৱা ৰেলেছ কাৰ্চন অৰুণতি ৰয় অপচন 3 টো চোৱা মেধা পাটেকাৰ অপচন 4 মাধৱ গডগিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব ৰেচেল কাৰ্চন হয় যি সাইলেন্ট স্প্ৰিং অথবা সাইলেন্ট স্প্ৰিং গ্ৰন্থখন আছিল এই গ্ৰন্থখনৰ লেখক কোন আছিল ৰাচেল কাৰ্চন নেক্সট কুৱেশ্যন আগবাঢ়ো জি নম্বৰ কুৱেশ্যনটো চোৱা কুতুহা ইজ এ ভেৰাইটি অফ ডেছ কুতুহা হৈছে এক প্ৰকাৰৰ ডেছ কুতুহা কি হয় এক প্ৰকাৰৰ অপচন কেইটা চোৱা সিল্কৱৰ্ম ৰেচমৰ কৃষি অপচন 2 বেম্বো বা অপচন 3 অৰ্নামেন্ট অলংকাৰ অপচন 4 মেটেল অথবা ধাতু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব বেম্বো অথবা বা মনত ৰাখিবা কুতুহাৰ হৈছে এবিধ বাঁহৰ প্ৰজাতি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট আমি 2024 যিমানবোৰ এমসিকিউ বোৰ আছিল সকলোবোৰ আলোচনা কৰিম কুৱেশ্যন নম্বৰ A2 চোৱা which of the following environmental movement was organized against the destruction of tropical evergreen forest
গ্ৰীষ্মমণ্ডলীয় চিৰসেউজীয়া অৰণ্য ধ্বংস কৰাৰ বিৰুদ্ধে তল কোনটো পৰিৱেশ আন্দোলন সংগঠিত হৈছিল হয় যি বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে যি আন্দোলন গঢ় লৈ উঠিছিল সেইটো কোনটো আছিল অপশ্যন কিটা চোৱা নম্বৰ 1 চিপকো মুভমেন্ট চিপকো আন্দোলন অপশ্যন 2 সাইলেন্ট ভেলি মুভমেন্ট নীৰৱ উপত্যকা আন্দোলন অপশ্যন 3 এপিকো মুভমেন্ট অথবা এপিকো আন্দোলন অপশ্যন 4 বিষ্ণুই মুভমেন্ট বিষ্ণুই আন্দোলন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 2 চিপকো মুভমেন্ট হয় চিপকো আন্দোলন আমি সকলোৱে জানো বনাঞ্চল যি ধ্বংসৰ কাৰণে যি বিৰুদ্ধে যি গঢ়ি উঠা আন্দোলনটো কি আছিল চিপকো আন্দোলন নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ বি টু চোৱা ফ্ৰম হোৱেৰ ৱাজ অৰুণোদয় পাব্লিছ অলৰেডি এই কুৱেশ্যনটা আমি বহুবাৰ আলোচনা কৰিলোঁ অলৰেডি দুবাৰ আলোচনা কৰিলোঁ এই কুৱেশ্যনটো ৰিপিট হৈছে তো তোমালোকে শুদ্ধ উত্তৰটো দিয়া কোনটো হ'ব অৰুণোদয় ক'ৰ পৰা পাব্লিছ হয় বা প্ৰকাশ হৈছিল শিৱসাগৰ গুৱাহাটী কলকাতা তেজপুৰ ওকে তো নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ সি টু চোৱা হোৱাট ইজ ৰো ইউজ ফৰ ৰো কিহৰ বাবে ব্যৱহাৰ কৰা হয় অপশ্যন কিটা চোৱা উডগাম কাঠৰ আঠা ৱাটাৰ পিউৰিফিকেশ্যন পানী বিশুদ্ধকৰণৰ কাৰণে লেক প্ৰডাকশ্যন লেক উৎপাদন কৰাৰ কাৰণে আৰু গান পাউডাৰ প্ৰিপাৰেশ্যন বাৰুদ প্ৰস্তুত কৰাৰ বাবে তো ৰো কিহৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰটো হ'ব ৱাটাৰ পিউৰিফিকেশ্যন পানী বিশুদ্ধকৰণৰ কাৰণে ওকে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ ডি টু চোৱা ইন হুইচ ইয়াৰ ডিড দ্য ফুলগুৰি ৰিভল্ট টেক প্লেচ ফুলগুৰিৰ বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰ অপশ্যন কিটা চোৱা 1947 1861 1857 1950 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1861 হয় অলৰেডি এই কুৱেশ্যনটো ৰিপিট হৈ গৈছে আমি আলোচনা কৰিছিলোঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1861 চনত ফুলগুৰিৰ যি বিদ্ৰোহ আছে বিদ্ৰোহ সংঘটিত হৈছিল ওকে তো আজিলৈ ইমানখিনি আছিল আমি যি স্বদেশ অধ্যয়নৰ পাৰ্ট দুটা আছে পাৰ্ট এ ভূগোল আৰু পাৰ্ট বি হিষ্টৰীৰ তো যিমানবোৰ 2020 পৰা 2024 লৈ যিমানবোৰ এমচিকিউবোৰ আছে সকলোবোৰ আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা আৰু তোমালোকৰ বহুখিনি সহায় হৈছে তো নেক্সট ভিডিঅ'বোৰ যিমানবোৰ আহিব সেই ভিডিঅ'বোৰত আমি 2 নম্বৰীয়া আৰু 4 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিয়া আৰু এটা কমেন্ট কৰি জনাবা